নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো হওক মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে ডিচেম্বৰৰ মাহটো কেনেকুৱা যাব। দন্ত্য দ, প্ৰথম চ, দন্ত্য থ আৰু ঝ। এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মীন ৰাশি। চ' এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। মীন ৰাশিৰ অধিপতি হৈছে বৃহস্পতি। আৰম্ভণিতে ইয়াতে আছে যদিও 5 তাৰিখে বক্ৰী হৈ আহি কিনে আপোনালোকৰ চতুৰ্থ ঘৰত সোমাব। বৃহস্পতিৰ আপোনালোকৰ চতুৰ্থ ঘৰত মিথুন ৰাশিত স্থিতি অতিশয় ভাল বুলি ক'ব পাৰি। বৰ্তমান সময়ছোৱাত আপোনালোকৰ 5 তাৰিখলৈকেও ভাল আৰু 5 তাৰিখৰ পিছৰ সময়ছোৱাও ভাল। 5 তাৰিখৰ আগৰ সময়ছোৱাত বৃহস্পতিৰ দৃষ্টি আছে আপোনালোকৰ ভাগ্যস্থানত, আপোনালোকৰ ইনকামৰ ঘৰত আৰু আপোনালোকৰ ৰাশিতে। এইখিনি সময়ছোৱাত আপোনালোকৰ যিহেতু বৃহস্পতি তুংগী হৈ আছে যদিও বক্ৰী হৈ আছে, এইখিনি সময়ছোৱাত স্বাস্থ্যজনিত ক্ষেত্ৰত বিশেষ টেনচন ল'বলগীয়া নাই। কিন্তু আপোনালোকে যদিহে লিভাৰৰ কমপ্লেইন আছে তেতিয়াহ'লে অলপ বেছি সাৱধান হ'ব 5 তাৰিখলৈকে। 5 তাৰিখৰ পিছৰ সময়ছোৱাত বৃহস্পতি যেতিয়া আপোনালোকৰ চতুৰ্থ ঘৰত সোমাব, নৈসৰ্গিকভাৱে এইটো ঘৰত বৃহস্পতি এটা তুংগী হয়, মানে ঘৰ হিচাপত যদি চাওঁ। চ' বৃহস্পতিৰ দৃষ্টি যিহেতু কৰ্মস্থানত নিজৰ স্বৰাশিতে থাকিব, মূল ত্ৰিকোণ ৰাশিত থাকিব, এইখিনি সময়ছোৱাত আপোনালোকৰ কৰ্মস্থানত উন্নতিৰ কাৰণেও ভাল হ'ব। স্বাস্থ্যজনিত ক্ষেত্ৰত ভাল দেখা গৈছে। কেতুৰ স্থিতি ইয়াতে থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত ৰোগৰ ক্ষেত্ৰত কিছুমান বেমাৰ যিটো দেখাততো বেমাৰ নহয় কিন্তু বহুত ডিষ্টাৰ্বিং হৈ আছে, এনেকুৱা দেখা গৈছে। বৃহস্পতিৰ ফালৰ পৰা বা কেতুৰ ফালৰ পৰা এইখিনি সময়ছোৱাত ছাপোৰ্ট পোৱাৰ ক্ষেত্ৰত প্ৰব্লেম হ'ব। বৃহস্পতিও বৰ্তমান ৰাশিৰ সৈতে এছ'চিয়েশ্যন হোৱা নাই 5 তাৰিখৰ পিছৰ সময়ছোৱা। কেতুৰ দৃষ্টি ইয়াৰ পৰা আপোনালোকৰ দশম ঘৰত থাকিব। কেতুৰ দৃষ্টি ঘৰুৱা স্থানতো থাকিব। চ' ঘৰুৱা ক্ষেত্ৰতো অলপ বিৰক্তিভাৱ আহিব পাৰে, আপোনালোকে অলপ সাৱধান হ'ব লাগিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। উপাৰ্জনৰ ঘৰৰ মালিক হৈছে শনি গ্ৰহটো আৰু 5 তাৰিখলৈকে বৃহস্পতিৰো ইয়াতে দৃষ্টি আহি আছে। চ' বৰ্তমান সময়ছোৱাত আপোনালোকে বহুতখিনি কষ্ট কৰক। নিজৰ জ্ঞান যিটো হয়, নিজৰ যিটো বুদ্ধি হয়, সেই বুদ্ধিটো ভালদৰে উপাৰ্জনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰক। আপোনালোকৰ যিখিনি স্কিলছ বা অৰ্হতা আছে সেইখিনি ভালদৰে ব্যৱহাৰ কৰিব পাৰিলে এইখিনি সময়ছোৱাত প্ৰমোচনৰ যুগ বনাইছে, উপাৰ্জনতো বৃদ্ধি কৰিবলৈ পাৰিব। বৃহস্পতিৰ দৃষ্টি ভাগ্যস্থানত থকাৰ কাৰণে ভাগ্যৰ ফালৰ পৰা সুযোগ সুবিধা আহিব। অপৰচুনিটিৰ ক্ষেত্ৰত ভাল দেখা গৈছে 5 ডিচেম্বৰলৈকে। আৰু এইখিনি সময়ছোৱাত সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। আপোনালোকৰ ব্যক্তিত্ব পাৰ্চনেলিটিৰ ফালৰ পৰাও সহায়ক হ'ব। বৃহস্পতিৰ দৃষ্টি কৰ্মস্থানৰ অধিপতি আৰু ৰাশিৰ অধিপতি হৈ যিহেতু আপোনালোকৰ কৰ্মস্থানতে আছে, এইটো এটা প্ৰফেশ্যনৰ হাউচত দৃষ্টি বৃহস্পতিয়ে যথেষ্টখিনি বেনিফিটেড কৰাব পাৰিব। নিজৰ বন্ধু বা বান্ধৱীৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব। প্ৰপাৰ্টি মেইনটেইন কৰাৰ ক্ষেত্ৰত ভাল দেখা গৈছে। আপোনালোকে এইখিনি সময়ছোৱাত কৰ্মস্থানত অলপ মনোযোগ দিয়ক। আপোনালোকৰ গাড়ী মটৰ লোৱাৰ কাৰণেও এইখিনি সময়ছোৱা ভাল দেখা গৈছে। আপোনালোকৰ যদি ছেভিংছৰ ঘৰটো চাওঁ, ইয়াৰে মালিক হৈছে মংগল গ্ৰহটো। মংগল গ্ৰহটো 6 তাৰিখলৈকে ইয়াতে দৃষ্টি দিয়া নাই। মংগল গ্ৰহটো কিন্তু ইয়াৰ পৰা পৰাক্ৰমৰ ঘৰতহে দৃষ্টি দি আছে। মংগল গ্ৰহটোৰ ইয়াতে পৰাক্ৰমৰ ঘৰত দৃষ্টি থকাৰ কাৰণে 6 তাৰিখলৈকে আপোনালোকে যিমানে কষ্ট কৰিব পাৰিব সিমানে আপোনালোকৰ উপাৰ্জনত বৃদ্ধি হ'ব। আপোনালোকৰ ভাগ্যস্থানৰ মালিক মংগল গ্ৰহটো ভাগ্যস্থানতে আছে। এইটো এটা অতিশয় ভাল স্থিতি। চ' বৰ্তমান সময়ছোৱাত আপোনালোকে মংগলৰ ফালৰ পৰা যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব। মংগলে আপোনালোকক এইখিনি সময়ছোৱাত নিজৰ কষ্টৰ জৰিয়তে, পৰাক্ৰমৰ জৰিয়তে বহুতখিনি বেনিফিটেড কৰাব পাৰিব। কৰ্মস্থানত শনিৰ স্থিতি থকাৰ কাৰণে, শনিৰ যিহেতু দশম দৃষ্টি এটা হানিকাৰক দৃষ্টি হয়, চ' আপোনালোকৰ নিজৰ সহকৰ্মীৰ সৈতে অলপ সাৱধান হ'ব লাগিব। বহুত বেছি আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব। শনিৰ দৃষ্টি ব্যৱসায়ৰ ঘৰতো আছে। এতিয়া ব্যৱসায়ৰ কাৰক নহয় আপোনালোকৰ কাৰণে। শনি গ্ৰহটো হৈছে খৰচৰ কাৰক, ইনকামৰ কাৰকো হয়, লগতে খৰচৰ কাৰকো হয়। চ' যিসকলে ব্যৱসায়ী হয় তেওঁলোকক এইটোৱে ক'ম যে আপোনালোকে যদি লোহা লক্কৰ বা চিমেণ্ট যন্ত্ৰপাতি এইবিলাক ধৰণৰ বস্তুৰ ব্যৱসায় কৰি আছে, য'ত লোহা বেছিকৈ ইউজ হয়, বা আপোনালোকে চিমেণ্টৰ ব্যৱসায় কৰি আছে, কনষ্ট্ৰাকশ্যন সম্বন্ধীয় শিল বালি ইটা চিমেণ্টৰ ব্যৱসায় কৰি আছে, ইটাৰ ক্ষেত্ৰত অৱশ্যে মংগল গ্ৰহটো কাৰক হৈ যায়। মংগল গ্ৰহটো আপোনালোকৰ 6 তাৰিখৰ পিছৰ পৰা 7 তাৰিখে মংগল গ্ৰহটো কৰ্মস্থানত সোমাব। চ' আপোনালোকৰ শিল বালি ইটা চিমেণ্ট এই সকলোবিলাক ক্ষেত্ৰত বা য'ত জুই ব্যৱহাৰ হয় সেইবিলাক ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট ভাল দেখা গৈছে। কৰ্মপ্ৰাপ্তিৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকৰ ছাৰ্ভিচৰ ঘৰত যিহেতু কেতুৰ স্থিতি আছে, যদিও কৰ্মস্থানত দৃষ্টি দি আছে, বিৰক্তিভাৱ আহিব পাৰে, এংজাইটি ফিলিং আহিব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকৰ অলপ প্ৰব্লেম ফেচ কৰাটো দেখা গৈছে।
ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানৰ মালিক হৈছে আপোনালোকৰ কাৰণে মংগল গ্ৰহটো আৰু 6 তাৰিখলৈকে ইয়াতে আছে। তাৰ পিছত আপোনালোকৰ মংগল গ্ৰহটো গৈ আপোনালোকৰ সন্মানৰ ঘৰ বা আপোনালোকৰ প্ৰফেশ্যনৰ ঘৰত সোমাব। এইখিনি সময়ছোৱাত আপোনালোকে নিজৰ কৰ্মস্থানত সন্মান প্ৰাপ্তিৰ কাৰণে ভাল হ'ল অলপ এক্সট্ৰা মেহনত কৰক, এক্সট্ৰা কষ্ট কৰিব পাৰিলে আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। পিতা বা গুৰুজনৰ ফালৰ পৰাও ছাপোৰ্ট লাভ কৰিব পাৰিব। ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বৃহস্পতিৰ 5 তাৰিখলৈকে দৃষ্টি আছে। 5 তাৰিখৰ পিছৰ সময়ছোৱা ধৰ্ম কৰ্মৰ কাৰণে বৰ এটা ভাল নহ'ল। বাকীখিনি সময়ছোৱা যথেষ্ট ভালে দেখা গৈছে। আগৰ সময়ছোৱা 5 তাৰিখলৈকে বহুত বেছি ভাল দেখা গৈছে। আপোনালোকৰ এতিয়া দেখুৱাই দিছোঁ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে 5 তাৰিখলৈকে বৃহস্পতিৰ ফুল ছাপোৰ্ট দেখা গৈছে। এইটো এটা অতিশয় ভাল স্থিতি। তাৰপিছত বৃহস্পতি আঁতৰি যায় কিনে আপোনালোকৰ চতুৰ্থ ঘৰত সোমাব। মুঠতে চাবলৈ গ'লে বৃহস্পতিৰ স্থিতি আপোনালোকৰ পঞ্চম ঘৰত থকাৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকে নিজৰ বুদ্ধিবৃত্তিৰে বা আপোনালোকৰ নিজৰ জ্ঞান যিটো ব্যৱহাৰ কৰি আপোনালোকৰ নিজৰ লজিকেল থিংকিঙৰ জৰিয়তে আপোনালোকৰ অবিবাহিতসকলৰ কাৰণে কৈ আছোঁ বা বিবাহিতসকলৰ কাৰণেও হয় আপোনালোকৰ ৰিলেশ্যনশ্বিপ মেইনটেইনৰ ক্ষেত্ৰত খুবেই ভাল হ'ব। আপোনালোকৰ যিসকল বিবাহিত আছে তেওঁলোকৰ ইয়াতে শনিৰ দৃষ্টি আহি থকাৰ কাৰণে এইটো বৰ এটা ভাল স্থিতি নহ'ল। 5 ডিচেম্বৰলৈকে বিবাহৰ কাৰণেও ভাল দেখা গৈছে। 5 ডিচেম্বৰৰ পিছৰ পৰা আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত এটা ভাল নহ'ল। শনিৰ দৃষ্টি আপোনালোকৰ সপ্তম দৃষ্টি আপোনালোকৰ সপ্তম ঘৰত থকাৰ কাৰণে এইখিনি সময়ছোৱাত নিজৰ পতি বা পত্নীৰ সৈতে কিছুমান মনোমালিন্য হ'ব পাৰে। আপোনাৰ এনেকুৱা ফিল হ'ব পাৰে যে আপোনাৰ কথা শুনা নাই বা আপোনাৰ এগেইনষ্টত কিবা কাম কৰি আছে। নিজৰ পতি বা পত্নীৰ ওপৰত আপোনালোকে সন্দেহ নকৰিব। এইখিনি সময়ছোৱাত আপোনালোকৰ বাই ডিফল্ট কিছুমান মনৰ আপোনালোকৰ সন্দেহৰ কাৰণে ৰিলেশ্যনশ্বিপ বেয়া হ'ব পাৰে। চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। যিসকলে বিয়া পাতিম বুলি ভাবি আছে 5 ডিচেম্বৰৰ আগতীয়াকৈ আপোনালোকে আলোচনা কৰি ঠিক কৰি দিয়ক। বা 5 ডিচেম্বৰৰ পিছত বিয়া হ'লেও কিন্তু এটলিষ্ট আলোচনাটো 5 ডিচেম্বৰৰ আগতে কৰিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধাৰণ শিক্ষাৰ ঘৰত 7 তাৰিখৰ পিছত মংগল গ্ৰহটোৰ দৃষ্টি আহিব। 16 তাৰিখৰ পিছত ৰবিৰো দৃষ্টি আহিব। 20 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটোৰো দৃষ্টি আহিব। 5 তাৰিখৰ পিছত বৃহস্পতিৰ স্থিতি আহিব। চ' মুঠতে বৃহস্পতি যিহেতু বুদ্ধিস্থান 5 তাৰিখলৈকে আৰু 5 তাৰিখৰ পিছত আপোনালোকৰ পঢ়া শুনা সাধাৰণ শিক্ষাৰ ঘৰত গৈছে। এইটো এটা অতিশয় ভাল স্থিতি। মংগল আৰু ৰবিৰ দৃষ্টি অহাৰ কাৰণে কিছুমান অধৈৰ্য ভাৱৰ সৃষ্টি হ'ব পাৰে। অধৈৰ্যবিলাকৰ পৰা আপোনালোকে বাছি চলিব পাৰিব লাগিব। ৰাহুৰো দৃষ্টি আহি আছে। চ' আপোনালোকৰ কিছুমান কনফিউজন ক্ৰিয়েট হ'ব পাৰে। সেইবিলাক ক্ষেত্ৰত অলপ ধৈৰ্য ধৰি শিক্ষাগুৰুৰ পৰা পৰামৰ্শ লৈ যদি আগবাঢ়িব পাৰে বহুত ভাল দেখা গৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰতো বেয়া নহয়। উচ্চ শিক্ষাৰ ঘৰৰ মালিক চন্দ্ৰ গ্ৰহটো হয় এটা পঢ়া শুনাৰ কাৰণে বহুত ভাল প্লেনেট হয়। আপোনালোকে নিজৰ চেষ্টা কৰক। বহুতেই ভাল বেনিফিটেড হ'ব পাৰিব। মংগল আৰু ৰবিৰ দশম ঘৰৰ পৰা দৃষ্টিয়ে আপোনালোকৰ সন্মান প্ৰাপ্তিও কৰাব। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে ডিচেম্বৰৰ মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।